আমি দেখি যেটো অনুভৱ কৰিছোঁ তেওঁলোকৰ অভিপ্ৰায় আচলতে আইনৰ বিৰোধিতা কৰা নহয় তেওঁলোকৰ অভিপ্ৰায় তাৰ পৰা ৰাজনৈতিক মুনাফা আদায় কৰা যেনেকৈ 6 নম্বৰ দফালে হুলস্থুল কৰি থাকে এই আইনখন গৃহীত হোৱাৰ পিছতো তেওঁলোকে অনবৰ চিঞৰ বাখৰ কৰি থাকিব আৰু বাতিল কৰিবলৈ তেওঁলোকে সংগ্ৰাম কৰিবনে নাই সন্দেহৰ আৱৰ্তত আছে ৰাইজে যদি বাধ্য কৰে তেতিয়া হয়তো তেওঁলোক আহিব আমি তেওঁলোকৰ মুখলৈ ৰৈ থকা নাই চাই আমি তাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছোঁ কৰি যাম এইটোৱে আৰু কাৰণ তেওঁলোকৰ মই দেখিছোঁ যে এইবোৰ আন্দোলনৰ তেওঁলোকৰ যি ধৰণৰ আন্দোলন তাৰ শেষ ফল হৈছে কিছুমান নেতা সৃষ্টি কৰা কিছুমান ৰাজনৈতিক সুবিধা আদায় কৰা কাৰণ ইমান সহজতে তেওঁলোকে শাসক দলৰ লগত মিলিজুলি গ'ল একেলগে খোৱা বোৱা কৰিছে এতিয়া গতিকে সেই ধৰণৰ নেতৃত্বৰ প্ৰতি ৰাইজ এতিয়া যথেষ্ট সন্দিহান গতিকে বেলেগ পথেৰে বেলেগ নেতৃত্বৰে আন্দোলন আৰম্ভ হ'ব ৰাইজৰ মাজৰ পৰা নেতৃত্ব ওলাই আহিব এনেকুৱা এটা প্ৰচাৰ চলিছে যে অসমত আইনখন সকলোৱে মানি লৈছে ইয়াৰ কোনো বিৰোধিতা নাই এইটো শাসক দল আৰু শাসক দলৰ যিটো চৰকাৰ তেওঁলোকে অনবৰতে এই কথাকে কৈ আছে কিন্তু আমি ভাবোঁ আজিৰ সভাৰ দৰে সভাই প্ৰমাণ কৰে যে কাৰ বিৰোধিতা এতিয়াও শেষ হৈ যোৱা নাই আৰু উপযুক্ত পথ পালে উপযুক্ত নেতৃত্ব পালে আকৌ আন্দোলন তুংগলৈ যাব জংগী ৰূপ ধাৰণ কৰিব কাৰণ ই এটা জাতিৰ প্ৰতি এটা প্ৰত্যাহ্বান আৰু দেশৰ কাৰণে এটা প্ৰত্যাহ্বান গণতন্ত্ৰৰ কাৰণে প্ৰত্যাহ্বান গতিকে এই পদক্ষেপতে আমি তাক বাধা দিব লাগিব আৰু ভৱিষ্যতে বাধা দিম আজি আন্দোলনৰ শ্বহীদসকলৰ 5জন শ্বহীদৰ স্মৃতিত এই সভা আয়োজন কৰা হৈছিলে অনুষ্টুপীয়াভাৱে আৰু সেই ধৰণে মানুহ উপস্থিত আছিল গতিকে আমি আন্দোলন পুনৰুজ্জীৱিত কৰিবৰ কাৰণে এইটো এটা প্ৰথম পদক্ষেপ হিচাপে আমি গ্ৰহণ কৰিছোঁ আমি দেখি যেটো অনুভৱ কৰিছোঁ তেওঁলোকৰ অভিপ্ৰায় আচলতে আইনৰ বিৰোধিতা কৰা নহয় তেওঁলোকৰ অভিপ্ৰায় তাৰ পৰা ৰাজনৈতিক মুনাফা আদায় কৰা যেনেকৈ 6 নম্বৰ দফালে হুলস্থুল কৰি থাকে এই আইনখন গৃহীত হোৱাৰ পিছতো তেওঁলোকে অনবৰ চিঞৰ বাখৰ কৰি থাকিব আৰু বাতিল কৰিবলৈ তেওঁলোকে সংগ্ৰাম কৰিবনে নাই সন্দেহৰ আৱৰ্তত আছে ৰাইজে যদি বাধ্য কৰে তেতিয়া হয়তো তেওঁলোক আহিব আমি তেওঁলোকৰ মুখলৈ ৰৈ থকা নাই চাই আমি তাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছোঁ কৰি যাম এইটোৱে আৰু কাৰণ তেওঁলোকৰ মই দেখিছোঁ যে এইবোৰ আন্দোলনৰ তেওঁলোকৰ যি ধৰণৰ আন্দোলন তাৰ শেষ ফল হৈছে কিছুমান নেতা সৃষ্টি কৰা কিছুমান ৰাজনৈতিক সুবিধা আদায় কৰা কাৰণ ইমান সহজতে তেওঁলোকে শাসক দলৰ লগত মিলিজুলি গ'ল একেলগে খোৱা বোৱা কৰিছে এতিয়া গতিকে সেই ধৰণৰ নেতৃত্বৰ প্ৰতি ৰাইজ এতিয়া যথেষ্ট সন্দিহান গতিকে বেলেগ পথেৰে বেলেগ নেতৃত্বৰে আন্দোলন আৰম্ভ হ'ব ৰাইজৰ মাজৰ পৰা নেতৃত্ব ওলাই আহিব এনেকুৱা এটা প্ৰচাৰ চলিছে যে অসমত আইনখন সকলোৱে মানি লৈছে ইয়াৰ কোনো বিৰোধিতা নাই এইটো শাসক দল আৰু শাসক দলৰ যিটো চৰকাৰ তেওঁলোকে অনবৰতে এই কথাকে কৈ আছে কিন্তু আমি ভাবোঁ আজিৰ সভাৰ দৰে সভাই প্ৰমাণ কৰে যে বিৰোধিতা এতিয়াও শেষ হৈ যোৱা নাই আৰু উপযুক্ত পথ পালে উপযুক্ত নেতৃত্ব পালে আকৌ আন্দোলন তুংগলৈ যাব জংগী ৰূপ ধাৰণ কৰিব কাৰণ ই এটা জাতিৰ প্ৰতি এটা প্ৰত্যাহ্বান আৰু দেশৰ কাৰণে এটা প্ৰত্যাহ্বান গণতন্ত্ৰৰ কাৰণে প্ৰত্যাহ্বান গতিকে এই পদক্ষেপতে আমি তাক বাধা দিব লাগিব আৰু ভৱিষ্যতে বাধা দিম
আজি কা আন্দোলনৰ শ্বহীদসকলৰ 5জন শ্বহীদৰ স্মৃতিত এই সভা আয়োজন কৰা হৈছিলে অনুষ্টুপীয়াভাৱে, আৰু সেই ধৰণে মানুহ উপস্থিত আছিল। গতিকে আমি কা আন্দোলন পুনৰুজ্জীৱিত কৰিবৰ কাৰণে এইটো এটা প্ৰথম পদক্ষেপ হিচাপে আমি গ্ৰহণ কৰিছোঁ।